ৰক্ষণাবেক্ষণ দিব লাগে বুলি এনেকুৱা এটা দাবী। চাওক, এইবিলাক যি মানুহ আহে তেওঁলোকে অসমৰ পৰিৱেশ বুজি নাপায় আৰু অসমত তেওঁলোকে বিতৰ্ক আৰু সংঘৰ্ষৰ সৃষ্টি কৰিব খোজে। কোনো দেশতে বিদেশী নাগৰিকক কোনো দেশে গ্ৰহণ নকৰে। বাংলাদেশ, পাকিস্তানী ভাৰতত থকাটো দৰকাৰ নাই। তেওঁলোক এই হামিদা যিগৰাকী ব্যক্তি আহিছিল, তেওঁ অসমৰ সকলো মানুহকে বাংলাদেশী সজাই গুচি গ'ল। এইটোতো অসমৰ মানুহৰ কাৰণে অপমানহে হৈছে। আজি অসমৰ যিখিনি আমাৰ মানুহ আছে তাকোতো আমি কেতিয়াও বাংলাদেশী বুলি কোৱা নাই। তেওঁৱে আহি কৈ গ'ল যে এইবিলাক বাংলাদেশী বুলি। তাৰমানে আচলতে এই মানুহবিলাকে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টাত আছে। আমি তেওঁলোকৰ ওপৰত নজৰ ৰাখিছোঁ। অসমক আমি অশান্ত কৰিব নিদিওঁ। ল'ব লাগিব 7 বাৰ মান আৰু জন্ম হৈ আহিব লাগিব। তামোলপুৰত যে অভিষেক দাসৰ প্ৰতি মৰেল পুলিচগিৰি আক্ৰমণ হ'ল, এইটো ঘটনাটোৰ মই খবৰ পাইছোঁ। মই এতিয়া গধূলি গৈ ইনকুৱাৰী কৰিম। দুখজনক ঘটনা, আমি তীব্ৰ গৰিহণা দিছোঁ আৰু পুলিচে ব্যৱস্থা ল'ব। চাওক, অসমত যেনেকৈ আমি নিযুক্তি নিকা কৰি দিওঁ, কোনেও অভিযোগ নকৰে। কাৰণ সকলো জাতি, উপজাতি, দুখীয়া, মধ্যবিত্ত সমাজে অসমৰ নিযুক্তিত সুযোগ পায়। BTCৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰু নিকা কৰিব লাগিব। মই কাৰো ওপৰত অভিযোগ নিদিওঁ, কাৰোবাৰ কোনোবাই দুৰ্নীতি কৰিছে বুলিও নকওঁ। কিন্তু মানুহ আৰু যুৱক সমাজৰ বিশ্বাস হ'ব লাগিব যে হয় ৰিজাল্টটো ভাল হৈছে। অসমত যেনেকৈ আজি বিশ্বাস স্থাপন হৈছে, BTCটো আমি তেনেকৈ বিশ্বাসৰ সৃষ্টি কৰিব লাগিব। যেহেতু আপুনি এইটো সমষ্টিত আহিছে, এইটো সমষ্টিত সংকোচ কাপোৰ আৰু ভূটান সীমান্তৰ কাপোৰ দলং লাগে। মোক ইলেক্ট্ৰিচিটি লাগে বুলি কৈছে, মই ইলেক্ট্ৰিচিটিটো সোনকালে কৰি দিম। বিষয়টো মোক আজি ইয়াতে ৰাইজে কৈছে, তাতে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিব লাগে। আমি সোনকালে কৰি দিম। দলঙৰ বিষয়ে মই অৱগত নহয়। মোৰ লিষ্টখনত 3খন দলঙৰে নাম দিছে, সেই 3খন দলং মই কৰি দিম। তাৰ ভিতৰত যদি এইটো আছে হৈ যাব। হ'ব, মই গোটেইখিনি মই জমদুৱাৰত আজি আহিছোঁ যেতিয়া মাজে মাজে আৰু আহি থাকিম। BTCত এতিয়ালৈকেতো বিজেপি 1 নম্বৰ। আজিৰ দিনত মই যিমানখিনি পৰ্বতযোৰা আৰু শ্ৰীৰামপুৰৰ বাদে মই সকলো সমষ্টিত গ'লোঁ। BTCৰ মানুহে এইবাৰ এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে, যাতে দিল্লী, দিছপুৰ, কোকৰাঝাৰ একেলগ হৈ কাম কৰিব পাৰে। কাৰণ আঞ্চলিক দলটো বহুতবাৰ হ'ল। এইবাৰ BTCৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। সকলো ৰাইজে বিজেপিক বিচাৰিছে। জমদুৱাৰতে আমিতো ভাবাই নাছিলোঁ ইমান মানুহ হ'ব মিটিঙত। আজি আমি য'ত গৈছোঁ, বেলেগ পাৰ্টীয়ে মহকুমা, জিলা মিলাই যিমান মানুহ কৰি আছে, আমাৰতো এটা সমষ্টিতে ইমান মানুহ আহি আছে। তাৰমানে ৰাইজে এইবাৰ স্পষ্টভাৱে নৰেন্দ্ৰ মোদীক বিচাৰিছে, বিজেপিক বিচাৰিছে। মইতো দিবই লাগে, কিন্তু ক'লোৱে নহয় যে VCDC বিলাকে তাতো লিষ্টৰ গণ্ডগোল কৰি থৈ দিয়ে। ইলেকশ্যনৰ পিছত দিলে চবেই পাব। সেই গণ্ডগোলবিলাক মই ক'লো নহয় যে VCDCৰ ব্যৱস্থাটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে। ইয়াক আমি নতুনকৈ ইলেক্টেড কৰিব লাগিব। নহয়, VCDCৰ ব্যৱস্থাটো যদি ইলেক্টেড নহয়, ৰাইজৰ পৰা ভোট ল'লে সেই গাঁৱৰ মানুহে VCDC হ'ব। এতিয়া যোনে তোনে VCDC হৈ যায়। গতিকে ব্যৱস্থাটো অসমত যেনেকৈ পঞ্চায়তৰ ব্যৱস্থা আছে, আমি তেনেকৈ VCDCকো ইলেক্টেড কৰিব লাগিব, নিৰ্বাচিত কৰিব লাগিব, তেতিয়া গণ্ডগোল নহয়। হ'ব।
লগতে সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় অসম চৰকাৰৰ কেবিনেট নেতা